আপুনি যেতিয়া বিপদত পৰিব তেতিয়া কোনটো লোকেশ্যন আপুনি শ্বেয়াৰ কৰিব আৰু কোনটো লোকেশ্যন শ্বেয়াৰ কৰিলে আপোনাক মানুহে ফোন নকৰাকৈ আপোনাৰ জায়গাটো পাই যাব। এতিয়া আপুনি শিকি লওক। মই আপোনাক লাইভ লোকেশ্যন শিকাই দিম। আপুনি যেনেকুৱা ঠাইতে পৰক, যেনেকুৱা ডাঙৰ জংঘলতে বিপদত পৰাৰ লগে লগে যদি আপুনি এই লোকেশ্যনটো আপুনি যদি চেণ্ড কৰি দিব পাৰে, আপোনাক যাক পঠাই দিব সেইজনে আপোনাক একদম ফোন নকৰাকৈ সেই ঠাইত উপস্থিত হৈ যাব। যদি সেই ঠাইটো চিনি নাপায় তথাপি সেই ঠাইত উপস্থিত হৈ যাব। আপুনি এতিয়াই এই ছেটিংটো শিকি লওক। আপুনি প্ৰথমে আপোনাৰ হোৱাটছআপ একাউণ্টটো অ'পেন কৰি লওক। মোৰটো মই অ'পেন কৰিলোঁ। ইয়াতে চাওক লেফ্ট ছাইডৰ ওপৰত যিটো ফটো দেখা গৈছে, মই এই একাউণ্টটো অ'পেন কৰিছোঁ আৰু এইটো অ'পেন কৰাৰ পিছত চাওক ইয়াত লোকেশ্যন দেখাইছে। এই লোকেশ্যনত আপুনি এটা টেপ কৰি দিয়ক। লোকেশ্যনটো টেপ কৰাৰ পিছত চাওক ইয়াত লিখা আছে, চাওক শ্বেয়াৰ লাইভ লোকেশ্যন। এই শ্বেয়াৰ লাইভ লোকেশ্যন যিটো আছে ইয়াত আপুনি এটা টেপ কৰি দিয়ক। ইয়াত টেপ কৰাৰ পিছত চাওক ইয়াত লিখা আছে আপোনাৰ 1 ঘণ্টাৰ কাৰণে দিব লাইভ লোকেশ্যন শ্বেয়াৰ কৰিব নে আপোনাৰ 8 ঘণ্টাৰ কাৰণে নে 15 মিনিটৰ কাৰণে। এতিয়া আপুনি ইয়াত যিটো ইচ্ছা সেইটো চিলেক্ট কৰিব পাৰে। মই ইয়াত 1 ঘণ্টাটো চিলেক্ট কৰিলোঁ। 1 ঘণ্টাটো চিলেক্ট কৰাৰ পিছত চাওক তলত এটা কাৰ্ড চিন আছে, এইটো চেণ্ড বটম হয়। আপুনি চেণ্ড বটমত মাৰি দিয়া মাত্ৰ আপোনাৰ লোকেশ্যনটো যিটো মোবাইলত পঠাইছে সি পাই গৈছে আৰু তেওঁ যেতিয়া খোলা মাত্ৰ আপুনি ক'ত আছে সেইটো তেওঁ গম পাই যাব। আৰু এই লোকেশ্যনৰ জৰিয়তে আপোনাৰ বহুত উপকাৰ হ'ব। আপোনাৰ যিকোনো বিপদৰ সময়ত আপুনি এই লোকেশ্যন চেণ্ড কৰি আপোনাৰ মানুহজনক আপুনি উদ্ধাৰ কৰিব পাৰিব। আৰু এতিয়া চাওক এই লোকেশ্যন দুটা যেতিয়া নেকি দুজনে সমানে আপুনি শ্বেয়াৰ কৰি দিব, দুটা মোবাইলৰ পৰা দুজনে দি দিব, তেতিয়া এই দুটা ফটো একেলগে দেখাব। এইটো চাওক মোৰ আৰু মোৰ বন্ধুৰ ফটো একেলগে হৈ গৈছে। আপুনি এনেকৈ শ্বেয়াৰ কৰিব পাৰিব আৰু এই লোকেশ্যনে আপুনি কিমান দূৰত আছে সেইটো আপুনি ইয়াতে দেখাই দিব যে কিমান দূৰত আছে। তো আশা কৰিছোঁ ভিডিঅ'টো আপোনাৰ কাৰণে উপকাৰ হ'ব। উপকাৰ হৈছে যদি ভাবিছে তেন্তে আপুনি এটা লাইক কৰি দিব আৰু আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।